Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 14 পৰিস্থিতি তন্ত্ৰ। আজি আমাৰ টপিক হৈছে উৎপাদকতা প্ৰডাক্টিভিটি। উৎপাদকতা মানে হৈছে কি আমি কিমান আউটপুট পাওঁ, আমি কিমান উৎপাদন পাওঁ এজন ব্যক্তিৰ পৰা, এটা জীৱৰ পৰা বা এটা সিস্টেমৰ পৰা। সো তাকে উৎপাদকতা বুলি কোৱা হয়। যদি এজন ব্যক্তিৰ ক্ষেত্ৰত কোৱা হয় যে ব্যক্তিজনৰ উৎপাদকতা বেছি, তাৰ মানে কি হয় যে ব্যক্তিজন বহুত হাৰ্ড ওয়ার্ক কৰে, যাৰ ফলত তেওঁৰ বহুত আউটপুট নিৰ্গত হয়। সো উৎপাদকতা হৈছে এনেকুৱা এটা বস্তু, বা ভালকৈ ক'লে এনেদৰে ক'ব পাৰি যে যি হাৰত জৈৱ আয়তন উৎপন্ন হয় তাকে উৎপাদকতা বুলি কোৱা হয়। এতিয়া জৈৱ আয়তন মানে কি? জৈৱ আয়তন মানে হৈছে যে যিমানখিনি শক্তি বা যিমানখিনি খাদ্য এটা পৰিস্থিতি তন্ত্ৰই উৎপাদন কৰে, পৰিস্থিতি তন্ত্ৰৰ উৎপাদকবোৰে উৎপাদন কৰে, তাকে জৈৱ আয়তন বুলি কোৱা হয়। এতিয়া এই খাদ্য উদ্ভিদসমূহে সৃষ্টি কৰে, উদ্ভিদসমূহক উৎপাদক বুলি কোৱা হয়। কিছু পৰিমাণে এই খাদ্য বা শক্তি প্ৰাণীৰ পৰাও উৎপন্ন হয়। উদ্ভিদৰ পৰাই হওক বা প্ৰাণীৰ পৰাই হওক, এটা পৰিস্থিতি তন্ত্ৰৰ পৰা যিমানখিনি শক্তি বা খাদ্য উৎপন্ন হয় তাকে জৈৱ আয়তনৰ হাৰ বুলি কোৱা হয়। আৰু এই জৈৱ আয়তনৰ হাৰটো সৃষ্টি হওঁতে, জৈৱ আয়তনটো সৃষ্টি হওঁতে কিমান সময় লাগিছিল সেইটোও চোৱা হয়। সো যেতিয়া উৎপাদকতা চোৱা হয়, উৎপাদকতা চোৱাৰ কাৰণে কেইবাটাও ইউনিট, কেইবাটাও একক ব্যৱহাৰ কৰা হয়, যেনেকুৱা কিলো কেলৰি, যেনেকুৱা গ্ৰাম। যদি এনেকুৱা ধৰণৰ হয় যে গ্ৰাম ইয়াৰ এনেকুৱা ধৰণৰ যদি হয়, তাৰমানে এবছৰৰ ভিতৰত কিমান গ্ৰাম জৈৱ আয়তন পোৱা গৈছে, বা যদি কিলো কেলৰি ইয়াৰ হয়, তাৰমানে এবছৰৰ ভিতৰত কিমান কিলো কেলৰি জৈৱ আয়তন পোৱা গৈছে। বা যদি এইটোক যদি এনেদৰে লিখা হয় গ্ৰাম পাৰ মিটাৰ স্কয়াৰ পাৰ ডে, তেতিয়াহ'লে এদিনৰ ভিতৰত কিমান গ্ৰাম জৈৱ আয়তন পোৱা গৈছে। সো জৈৱ আয়তন যিটো আছে বা উৎপাদকতা যিটো আছে সেইটো প্ৰকাশ কৰাৰ কাৰণে এনেকুৱা ধৰণৰ কিছুমান ইউনিট বা কিছুমান একক ব্যৱহাৰ কৰা হয়। এতিয়া এই যিটো উৎপাদকতা আছে, উৎপাদকতা দুই প্ৰকাৰৰ হয়। এটা হৈছে প্ৰাথমিক উৎপাদন আৰু এটা হৈছে গৌণ উৎপাদন। প্ৰাথমিক উৎপাদন মানে হৈছে সালোক সংশ্লেষণত উদ্ভিদে নিৰ্দিষ্ট সময়ত যি পৰিমাণৰ জৈৱ আয়তন বা জৈৱ পদাৰ্থ এককভাৱে উৎপন্ন কৰে সেয়াই হ'ল প্ৰাথমিক উৎপাদন। যেতিয়া উদ্ভিদৰ সালোক সংশ্লেষণ হয়, আমি জানো যে সালোক সংশ্লেষণ যেতিয়া হয় তেতিয়া উদ্ভিদে কি কৰে, সূৰ্যৰ পোহৰৰ উপস্থিতিত কাৰ্বন ডাই অক্সাইড আৰু পানী লৈ পেলাই ইহঁতে খাদ্য প্ৰস্তুত কৰে গ্লুকোজৰ ফৰ্মত, হয়নে? সেই যিটো খাদ্য ইহঁতে প্ৰস্তুত কৰে, সেই খাদ্যটোক কি বুলি কোৱা হয়, প্ৰাথমিক উৎপাদন বুলি কোৱা হয়। আৰু এইটো খাদ্য কিমান সময়ত কিমানখিনি খাদ্য উৎপন্ন কৰিছে তাক প্ৰাথমিক উৎপাদন বুলি কোৱা হয়। আৰু প্ৰাথমিক উৎপাদনত জীৱে যিখিনি খাদ্য প্ৰস্তুত কৰে তাৰ কিছু পৰিমাণে খাদ্য উদ্ভিদে নিজে ব্যৱহাৰ কৰে, বা যেতিয়া গ্লুকোজখিনি উদ্ভিদৰ দেহত প্ৰস্তুত হয় তেতিয়া ইয়াক যদি কোনোবা উপভোক্তা প্ৰাণীয়ে ভক্ষণ কৰে, তেতিয়াহ'লে সেই খাদ্য বা সেই শক্তিখিনি সেইটো প্ৰাণীৰ দেহলৈকে যায়। আকৌ যদি সেইটো প্ৰাণীৰ বেলেগ এটা উচ্চ স্তৰৰ উপভোক্তাই ভক্ষণ কৰে, তেতিয়াহ'লে শক্তি সেই উচ্চ স্তৰৰ উপভোক্তালৈকে পৰিবাহিত হয়। এতিয়া প্ৰাথমিক উৎপাদন বা প্ৰাথমিক উৎপাদকতা বুলি ক'লে সদায় নিম্ন স্তৰৰ যিবোৰ উৎপাদক থাকে সেইবোৰক বুজোৱা হয়, আৰু গৌণ বুলি ক'লে ইয়াৰ ওপৰৰ স্তৰ। নিম্ন স্তৰৰ মানে কি, প্ৰথমতে খাদ্যবস্তু কোনে সৃষ্টি কৰে, উদ্ভিদে। আৰু যদি প্ৰাণীয়ে সৃষ্টি কৰে তেতিয়াহ'লে উদ্ভিদৰ পৰা খাদ্যবস্তু বা শক্তি লৈ পেলাই তাৰ পৰা সেই প্ৰাণীয়ে সৃষ্টি কৰিব পাৰে, গতিকে তাক গৌণ বুলি কোৱা হয়। সো নিম্ন স্তৰৰ উদ্ভিদ, তাৰপিছত আহে প্ৰাণী।
এতিয়া যিটো প্ৰাথমিক উৎপাদকতা আছে, প্ৰাথমিক উৎপাদকতা দুই ধৰণৰ, দুটা ভাগত ভাগ কৰিব পাৰি। এটা হৈছে মুঠ প্ৰাথমিক উৎপাদকতা, গ্ৰছ প্ৰাইমাৰী প্ৰডাক্টিভিটি, যাক শ্বৰ্ট ফৰ্মত GPP বুলি কোৱা হয়, আৰু এটা হৈছে অৱশিষ্ট প্ৰাথমিক উৎপাদকতা, নেট প্ৰাইমাৰী প্ৰডাক্টিভিটি, যাক NPP বুলি কোৱা হয়। এতিয়া মুঠ প্ৰাথমিক উৎপাদকতা GPP আৰু অৱশিষ্ট প্ৰাথমিক উৎপাদকতা NPP, সেইটো জনাৰ কাৰণে ৰাফলি এটা এক্সাম্পল লওঁ। ছাপ'জ এজন মানুহে বা তুমি এটা জব কৰা, তুমি জবৰ পৰা তুমি প্ৰতি মাহে চেলাৰী পোৱা, ছাপ'জ তুমি চেলাৰী পোৱা 500 টকা, আৰু এই 500 টকাৰ পৰা তুমি বাছ ভাড়া হিচাপে বা আপ ডাউন কৰোঁতে তুমি খৰচ কৰিব লাগে ছাপ'জ 100 টকা, যিটো তুমি খৰচ কৰিবই লাগিব, এইটো তোমাৰ জবৰ পাৰ্ট হয়। তুমি যেতিয়া খৰচ কৰিবা তেতিয়াহে তুমি জবলৈকে যাব পাৰিবা। গতিকে যদি 100 খৰচ কৰা তেতিয়াহ'লে তোমাৰ ওচৰত কিমান থাকিব? 400। গতিকে তুমি মোৰ চেলাৰী কিমান পালা? 500। এইটো হৈছে কি? GPP, মুঠ প্ৰাথমিক উৎপাদকতা। তুমি টোটেল ইমান কি কৰিছা? উপাৰ্জন কৰিছা, আৰু তুমি খৰচ কৰাৰ পিছত তোমাৰ ওচৰত কিমান ৰৈ গৈছে? 400। এই 400টো হৈছে NPP, অৱশিষ্ট প্ৰাথমিক উৎপাদকতা। বুজি পাইছানে? যিখিনি টোটেল উৎপন্ন হয় এটা পৰিস্থিতি তন্ত্ৰ বা এটা উৎপাদকে টোটেল যিমানখিনি উৎপাদন কৰে, মুঠ যিমানখিনি উৎপাদন কৰে, তাক মুঠ প্ৰাথমিক উৎপাদকতা বুলি কোৱা হয়, আৰু খৰচ কৰাৰ পিছত যিখিনি ৰৈ যায় সেইখিনিক অৱশিষ্ট প্ৰাথমিক উৎপাদকতা বুলি কোৱা হয়। এতিয়া কি হয় যে পৰিস্থিতি তন্ত্ৰ এটাত সালোকসংশ্লেষণত কি হয়? জৈৱ পদাৰ্থ উৎপন্ন হয়, আৰু ইয়াক মুঠ প্ৰাথমিক উৎপাদকতা বুলি কোৱা হয়। যেতিয়া উদ্ভিদে সালোকসংশ্লেষণ কৰে, সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ সহায়ত উদ্ভিদে খাদ্য প্ৰস্তুত কৰে। সূৰ্যৰ পোহৰ, ছানলাইটৰ উপস্থিতিত উদ্ভিদে খাদ্য প্ৰস্তুত কৰে গ্লুক'জৰ ফৰ্মত, H12O6। এই প্ৰক্ৰিয়াত অক্সিজেন উৎপন্ন হয়। এই যিটো খাদ্য প্ৰস্তুত হ'ল, টোটেল ইয়াতে যিমান খাদ্য আছে, এইটো হ'ব কি? প্ৰাথমিক উৎপাদকতা বা GPP, আৰু ইয়াৰ পৰা এটা বোজন সংখ্যক শক্তি উদ্ভিদে নিজে নিজৰ কামত ব্যৱহাৰ কৰে। ব্যৱহাৰ কৰাৰ পিছত যিমানখিনি শক্তি ৰৈ যায়, যিমানখিনি আহাৰ ৰৈ যায়, সেইখিনিক অৱশিষ্ট প্ৰাথমিক উৎপাদকতা বুলি কোৱা হয়। এই যে উদ্ভিদে যে জৈৱ আয়তন ব্যৱহাৰ কৰে নিজৰ কামৰ কাৰণে, সেইটো কি কামৰ কাৰণে উদ্ভিদে ব্যৱহাৰ কৰে? উদ্ভিদে বোজন পৰিমাণৰ জৈৱ আয়তন ব্যৱহাৰ কৰে নিজৰ শ্বাস প্ৰশ্বাসৰ কাৰণে, নিজৰ ৰেছপিৰেশ্যনৰ কাৰণে, আৰু যেতিয়া উদ্ভিদে ৰেছপিৰেশ্যন কৰিব তেতিয়াহে উদ্ভিদে কি কৰিব পাৰিব? জৈৱ আয়তন সৃষ্টি কৰিব পাৰিব। যেতিয়া ইহঁতে ৰেছপিৰেশ্যনত কাৰ্বন ডাই অক্সাইড ল'ব তেতিয়াহে ইহঁতৰ খাদ্য প্ৰস্তুত হ'ব। গতিকে এইটো সিহঁতৰ জবৰ এটা পাৰ্ট হয়। যেনেকুৱা আমি জবৰ ক্ষেত্ৰত চাইছিলোঁ যে জবৰ এটা পাৰ্টত আমি কি কৰিব লাগে? ইনভেষ্ট কৰিব লাগে, খৰচ কৰিব লাগে। ঠিক তেনেদৰে উদ্ভিদে যেতিয়া উশাহ নিশাহ লয় তেতিয়া ইহঁতৰ কিছু শক্তি ইহঁতে ব্যৱহাৰ কৰে। ব্যৱহাৰ কৰাৰ পিছত যিখিনি ৰৈ যায় তাক অৱশিষ্ট প্ৰাথমিক উৎপাদকতা বুলি কোৱা হয়। মুঠ প্ৰাথমিক উৎপাদকতা শ্বাস প্ৰশ্বাসত ব্যৱহাৰ হৈ নাইকিয়া অংশ বাদ দিলেই অৱশিষ্ট প্ৰাথমিক উৎপাদকতাৰ পৰিমাণ ওলায়। তাৰমানে কেনেকৈ ওলায় যে আমি অৱশিষ্ট প্ৰাথমিক উৎপাদকতা NPP কেনেকৈ ওলাব পাৰোঁ? GPP মাইনাছ R, তাৰমানে ৰেছপিৰেশ্যন। NPP = GPP মাইনাছ R। যিমান টোটেল উৎপন্ন হৈছিল তাৰ পৰা উশাহ নিশাহ লওঁতে যিমান খৰচ হ'ল সেইখিনি মাইনাছ কৰিলেই আমি NPP, অৱশিষ্ট প্ৰাথমিক উৎপাদকতা পাই যাওঁ। এই অৱশিষ্ট প্ৰাথমিক উৎপাদকতাক এতিয়া কি কৰে? পৰভক্ষী যিবোৰ উদ্ভিদভোজী আছে বা যিবোৰ বিয়োজক আছে, উদ্ভিদ মৰি গ'লে যিবোৰে ইহঁতক পচাই পেলায়, সেইবোৰৰ দেহত এই জৈৱ আয়তনবিলাক প্ৰৱেশ কৰে,
হয়নে যিমানখিনি NPP এতিয়া উদ্ভিদৰ দেহত ৰৈ গ'ল সেইখিনি কি হ'ব ইয়াক এইটো উদ্ভিদক যিটো প্ৰাণীয়ে খাব যদি গৰু ছাগলীয়ে খায় উদ্ভিদভোজীয়ে তৃণভোজীয়ে যদি খায় বা উদ্ভিদজোপা যদি মৰি যায় তেতিয়াহ'লে যদি অণুজীৱে ইয়াক ভাঙে অণুজীৱে ইয়াক টুকুৰা টুকুৰা কৰে পচায় তেতিয়াহ'লে সেই জৈৱ আয়তন অণুজীৱৰ দেহত প্ৰৱেশ কৰে আৰু উপভোক্তাসমূহত নতুনকৈ হোৱা জৈৱ পদাৰ্থৰ উৎপাদনৰ হাৰক গৌণ উৎপাদকতা বুলি কোৱা হয় এতিয়া গৰুটোৱে যদি এই উদ্ভিদটো খালে তেতিয়াহ'লে উদ্ভিদৰ দেহত জৈৱ আয়তন সোমালে এতিয়া এইটো গৰুক যদি সিংহই খাব তেতিয়াহ'লে গৰুৰ পৰা জৈৱ আয়তন কি হ'ব সিংহৰ দেহত প্ৰৱেশ কৰিব তাৰমানে ইয়াতে গৰুৱেও কি কৰিছে জৈৱ আয়তন উৎপাদন কৰিছে চ' নতুনকৈ যিটো জৈৱ আয়তন সৃষ্টি হয় উপভোক্তাসমূহক তাক গৌণ উৎপাদকতা বুলি কোৱা হয় এডোখৰ ঠাইত থকা উদ্ভিদসমূহৰ ওপৰতে ইয়াৰ প্ৰাথমিক উৎপাদকতা নিৰ্ভৰ কৰে প্ৰাথমিক উৎপাদকতা কিমানখিনি GPP উৎপন্ন হ'ব সেইটো নিৰ্ভৰ কৰে যে কেনেকুৱা ঠাইত উদ্ভিদটো আছে ইয়াৰোপৰি পৰিৱেশৰ বিভিন্ন কাৰক পোষক দ্ৰব্যৰ পৰ্যাপ্ততা আৰু সালোক সংশ্লেষণৰ ক্ষমতাৰ ওপৰতো প্ৰাথমিক উৎপাদকতা নিৰ্ভৰ কৰে এতিয়া উদ্ভিদ এটাই কিমান উৎপাদন কৰিব পাৰিব সেইটো কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰ কৰে প্ৰথমটো কাৰক হৈছে কি যে উদ্ভিদৰ প্ৰজাতিটো কেনেকুৱা বেছি উৎপাদন ক্ষমতা দিব পৰা প্ৰজাতি নে কম কিছুমান এনেকুৱা উদ্ভিদৰ প্ৰজাতি আছে যিয়ে বহুত উৎপাদন দিব পাৰে আকৌ কিছুমান আছে যিবোৰে কম উৎপাদন দিব পাৰে বা উদ্ভিদটো যিটো ঠাইত আছে ঠাইখন কেনেকুৱা ধৰণৰ কিছুমান ঠাই উপযুক্ত নহয় যিবোৰ ঠাইত উৎপাদন কম হয় বা নহয় বা আকৌ কিছুমান ঠাইত উৎপাদন বহুত বেছি পৰিমাণে হয় বা সেইটো ঠাইত পোষক দ্ৰব্য কিমান আছে নিউট্ৰিশ্যন কিমান পৰ্যাপ্ত পৰিমাণে আছে উদ্ভিদজোপাই ভালকৈ নিউট্ৰিশ্যন পাইছে নে নাই সেইটোৰ ওপৰত নিৰ্ভৰ কৰে পৰিৱেশৰ কাৰক যেনেকুৱা পৰিৱেশৰ এটা অজৈৱিক কাৰক লোৱা উষ্ণতা এতিয়া কোনোবা এখন ঠাইত যদি উষ্ণতা কি হয় ছানলাইট সূৰ্যৰ পোহৰ যদি বহুত কম পৰিমাণে পৰে তেতিয়াহ'লে তাতে উৎপাদন বহুত কম পৰিমাণে হ'ব আকৌ যদি উষ্ণতা ইমান অত্যাধিক পৰিমাণে হয় আৰু পানীৰ পৰিমাণ বহুত কম হয় যেনেকুৱা মৰুভূমিবোৰ তাতে আকৌ কি হ'ব উৎপাদনৰ পৰিমাণ তাতো কমি যাব গতিকে উৎপাদন ক্ষমতা প্ৰাথমিক উৎপাদকতাৰ উৎপাদন ক্ষমতা নিৰ্ভৰ কৰে যে সেইটো ঠাইত পোষক দ্ৰব্য কিমান আছে উদ্ভিদৰ প্ৰজাতিটো কেনেকুৱা বা ইয়াত যিবোৰ অজৈৱিক কাৰকৰ প্ৰয়োজন হয় সেই কাৰকসমূহ ঠিকমতে আছে নে নাই সেইবাবে বিভিন্ন পৰিস্থিতি তন্ত্ৰত প্ৰাথমিক উৎপাদকতা বিভিন্ন ধৰণৰ হোৱা দেখিবলৈ পোৱা যায় কিছুমান এনেকুৱা ঠাই আছে য'ত বহুত গছ-গছনি আমি দেখিবলৈ পাওঁ আকৌ কিছুমান ঠাই এনেকুৱা আছে য'ত আমি গছ-গছনি বহুত কম পৰিমাণে দেখিবলৈ পাওঁ এই কাৰকবোৰৰ কাৰণে পৃথিৱীৰ জীৱমণ্ডলৰ এবছৰত উৎপন্ন হোৱা মুঠ প্ৰাথমিক উৎপাদকতাৰ পৰিমাণ হ'ল 170 বিলিয়ন টন শুকান ফৰ জৈৱ পদাৰ্থ পৃথিৱীৰ উপৰিভাগৰ 70% সাগৰ হোৱা সত্ত্বেও সাগৰে মাথোন 55 টনহে উৎপন্ন কৰিব পাৰে কিন্তু অৱশিষ্ট 155 টন স্থলভাগত উৎপন্ন হয় এতিয়া আমাৰ পৃথিৱীত গোটেই বিশ্বখনত যিমান পৰিস্থিতি তন্ত্ৰ আছে টোটেল পৰিস্থিতি তন্ত্ৰসমূহৰ পৰা যিমান জৈৱ আয়তন পোৱা যায় সেই জৈৱ আয়তনৰ এমাউণ্ট হৈছে 170 বিলিয়ন টন যদিও 170 বিলিয়ন টন হয় ইয়াৰ বেছিভাগে টেৰেষ্ট্ৰিয়েল এৰিয়াৰ পৰা আহে তাৰমানে যিখিনি মাটি আছে ভূমি আছে সেইখিনিৰ পৰা আহে জলজ এৰিয়াৰ পৰা তাতকৈ বহুত কম আহে চ' 70% সাগৰৰ পৰা মাথোন কিমান আহে 55 মিলিয়ন সাগৰৰ পৰা আহে আৰু বাকী 115 মিলিয়ন কি হয় আমাৰ স্থলভাগৰ পৰা আহে তাৰমানে বেছিভাগ স্থলভাগৰ পৰা আহে আৰু অতি কম পৰিমাণে একুৱেটিক এৰিয়াৰ পৰা আহে যদিও পৃথিৱীৰ 70% কি হয় পানীৰে আবৃত ঠাই হয় তথাপি ইহঁতে বৰ বেছি উৎপাদন জৈৱ আয়তন দিব নোৱাৰে চ' এইটো হৈ গ'ল আই হোপ তোমালোকে বুজি পাইছা উৎপাদক কি হয় চ' আজি ভিডিঅ'ত ইমানখিনি ভিডিঅ' ভাল লাগিলে লাইক কৰিবা ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা থেংক ইউ